অসম আৰু বাকী এখন পোল গোয়িং ষ্টেটৰ কাৰণে শিডিউল অফ ইলেকশ্যন ঘোষণা কৰিছে। যিহেতু গোটেই অসমতে এটা ফেজতে ইলেকশ্যন হ'ব, গতিকে গেজেট নটিফিকেশ্যনৰ দিনত আজি আছিলে। আজি আমি নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ কাৰণে আমি নটিফিকেশ্যন কৰিলোঁ আৰু আজিৰ পৰাই যদি কোনোবা প্ৰাৰ্থীয়ে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব বিচাৰে, তেওঁলোকে আজিৰ পৰা কৰিব পাৰে। আৰু সময়টো হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা আবেলি 3 বজালৈ। আৰু স্ক্ৰুটিনি হ'ব 24 তাৰিখে, 24 মাৰ্চ, সেইদিনা মঙলবাৰ হ'ব। আৰু স্ক্ৰুটিনিৰ পিছত কোনোবা প্ৰাৰ্থীয়ে ইচ্ছা কৰিলে তেওঁলোকে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে। সেই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ সময় হৈছে 26 মাৰ্চ 2026, সেইদিনা বৃহস্পতিবাৰ হ'ব। আমি সকলোৱে ইতিমধ্যে গমে পাইছোঁ যে নলবাৰী জিলাৰ লগতে গোটেই অসমৰ 126টা বিধানসভা সমষ্টিৰ কাৰণে অহা 9 এপ্ৰিল 2026 বৃহস্পতিবাৰে ভোট গ্ৰহণ হ'ব। আৰু তিনিটা সমষ্টিৰ কাৰণে কাউণ্টিং 4 মে'ত হ'ব, 4 মে' 2026, সেইদিনা সোমবাৰ হ'ব। আৰু আমি যদি ভোটাৰৰ সংখ্যাটো চাওঁ 10 ফেব্ৰুৱাৰীলৈকে, তেতিয়াহ'লে বৰক্ষেত্ৰী সমষ্টিত আমাৰ সৰ্বমুঠ ভোটাৰ 2,19,672। তাৰে ভিতৰত মেল ভোটাৰ হ'ল 1,13,184, ফিমেল ভোটাৰ হ'ল 1,06,487। আৰু নলবাৰী বিধানসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰ 10 ফেব্ৰুৱাৰী তাৰিখে 2,02,288। তাৰে ভিতৰত মেল হ'ল 1,01,985, ফিমেল ভোটাৰ হ'ল 98,293। আৰু টিহু বিধানসভা সমষ্টিৰ 10 ফেব্ৰুৱাৰী তাৰিখে ভোটাৰৰ সংখ্যা হৈছে 2,278। তাৰে ভিতৰত পুৰুষ ভোটাৰ হৈছে 1,04,715 আৰু মহিলা ভোটাৰ হৈছে 99,725। গতিকে তিনিটা বিধানসভা সমষ্টি যদি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে নলবাৰী জিলাৰ সৰ্বমুঠ ভোটাৰ আমাৰ 2026ৰ যিটো ইলেকশ্যন, তাৰ বাবে 6,24,391। আৰু আপোনালোক সকলোৱে জানে যে মনোনয়ন পত্ৰসমূহ সদায় ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত জমা দিয়া হয়। গতিকে 38 নম্বৰ বৰক্ষেত্ৰী LACৰ ৰিটাৰ্ণিং অফিচাৰ হৈছে মৌচুমী চেতিয়া, তেখেত অতিৰিক্ত আয়ুক্ত। তাৰপিছত হৈছে 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং অফিচাৰ সুদীপ নাথ, তেখেত অতিৰিক্ত আয়ুক্ত। আৰু 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং অফিচাৰ হৈছে যুগ কৃষ্ণ ৰাজবংশী, তেখেত জিলা উন্নয়ন আয়ুক্ত। গতিকে এই তিনিজন ৰিটাৰ্ণিং অফিচাৰ, তিনিওজনে সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় মহলাত তেওঁলোক বহিছে। গতিকে আমাৰ যিসকল প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰুমৰ পৰা মনোনয়ন পত্ৰ নিব পাৰিব আৰু তাতে মনোনয়ন পত্ৰ তেওঁলোকে জমা দিব পাৰিব। আৰু এই মনোনয়ন পত্ৰসমূহ আজিৰ পৰা তেওঁলোকে 23 তাৰিখলৈ নিব পাৰিব আৰু 23 তাৰিখৰ 3টা বজাৰ ভিতৰত তেওঁলোকে জমা দিব লাগিব। আৰু আমি পলিং ষ্টেচনৰ কথাটো আপোনালোকক কৈ দিব বিচাৰিছোঁ যে আমাৰ নলবাৰী জিলাত তিনিওটা বিধানসভা সমষ্টি মিলি পেলাই 825টা পলিং ষ্টেচন আছে। 38 নম্বৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত 292টা, 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিত 269টা আৰু 40 নম্বৰ টিহু বিধানসভা সমষ্টিত 264টা আমাৰ পলিং ষ্টেচন আছে। আৰু কালি বিয়লি 4 বজাৰৰ পৰাই মডেল কোড অফ কণ্ডাক্ট আৰম্ভ হৈ গৈছে।
আৰু আমাৰ আপোনালোকে জানে যে যিখিনি চৰকাৰী কাৰ্যালয় আছে, চৰকাৰী কাৰ্যালয়ত যিখিনি দেৱাল লিখন আছে বা বিভিন্ন পোষ্টাৰ আছে, ৰাজনৈতিকভাৱে লিখা যিখিনি পোষ্টাৰ আছে বা যিকোনো পলিটিকেল এণ্টিটি তাত ফটো আছে, সেইখিনি আমি গুচোৱা আৰম্ভ কৰি দিছোঁ। আৰু মডেল কোড অফ কণ্ডাক্টৰ যিটো ইলেকশ্যন কমিশ্যনৰ নিয়ম, সেই অনুযায়ী গোটেইখিনি চৰকাৰী কাৰ্যালয় আজি 4টাৰ আগতে গোটেইখিনি ৰিমুভ হ'ব লাগিব। আৰু যিখিনি পাব্লিক প্ৰপাৰ্টি আছে, ৰেলৱে ষ্টেণ্ড, বাছ ষ্টেণ্ড, ইলেক্ট্ৰিক প'ল, টেলিফোন প'লকে ধৰি কৰি সেইখিনিত 48 আৱাৰ্ছৰ ভিতৰত আমি গুচাব লাগিব। আৰু ব্যক্তিগত ঘৰত যদি সেই ঘৰৰ গৰাকীৰ অনুমতি অবিহনে কোনোবাই দেৱাল লিখন কৰিছে, তেওঁলোকৰ বেৰত বা তেওঁলোকৰ কেম্পাছৰ ভিতৰত কোনো পলিটিকেল পাৰ্টি ফ্লেগ লগাইছে, এইখিনি আমি 72 ঘণ্টাৰ ভিতৰত গুচাব লাগিব। আৰু ইতিমধ্যে আপোনালোকে জানে যে এজন প্ৰাৰ্থীয়ে তেওঁলোকৰ গোটেই প্ৰচেছটোত, মানে নমিনেশ্যন দিয়াৰ পৰা কেম্পেইনিং শেষ কৰা গোটেই প্ৰচেছটোৰ ভিতৰত তেওঁলোকে 40 লাখ টকা খৰচ কৰিব পাৰে। গতিকে এই 40 লাখ টকা তেওঁলোকে যিটো খৰচ কৰিব পাৰে, সঁচাকৈ তেওঁলোকে 40 লাখ টকা খৰচ কৰিছে নে তাতকৈ বেছি কৰিছে, এই গোটেই বস্তুটো মনিটৰিং এণ্ড ছুপাৰভিজন কৰিবৰ কাৰণে আমাৰ ইলেকশ্যন এক্সপেণ্ডিচাৰ মনিটৰিং এটা চেল থাকে। আৰু সেই চেলটোৰ দ্বাৰা পৰিচালিত হৈ আমাৰ 27টা ফ্লাইং স্কোৱাড টিম আৰু 27টা ষ্টেটিক ছাৰ্ভিলেঞ্চ টিম আমি কালিৰ পৰা ফিল্ডত দিছোঁ। তেওঁলোকে যিকোনো ধৰণৰ কমপ্লেইন থাকিলে ফ্লাইং স্কোৱাড টিমে চাব। আৰু ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমে বিভিন্ন থানা, আমাৰ 7খন থানা আছে, 7খন থানাৰ বিভিন্ন ঠাইত তেওঁলোকে ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমে নাকা কালিৰ পৰা আৰম্ভ কৰিছে। আজিৰ পৰা ই আকৌ তীব্ৰতৰ হ'ব। গতিকে যিকোনো ধৰণৰ যদি তেনেকুৱা মডেল কোড অফ কণ্ডাক্ট ভায়লেশ্যনৰ কিবা খবৰ আহে, তেতিয়া এই ফ্লাইং স্কোৱাডখিনি টিমখিনি তাত ৰেছপণ্ড কৰিব। আৰু চিটিজেন্স ভিজিল, চি ভিজিল বুলি এটা মোবাইল এপ আছে। এই মোবাইল এপটোৰে যিকোনো নাগৰিকে, যিকোনো ভোটাৰে আমাৰ নলবাৰী জিলাৰ যিকোনো অঞ্চলৰ পৰা তেওঁলোকে ফটোগ্ৰাফিক ইভিডেন্স পঠাব পাৰিব, অডিঅ' পঠাব পাৰিব, ভিডিঅ' পঠাব পাৰিব। এইটো ৰিয়েল টাইম হ'ব, টাইম ষ্টেম্প থাকিব, জিঅ'টেগ ফটো হ'ব। সেইটো আমি ইয়াতে চেণ্ট্ৰেলি আমি সেইটো চাম আৰু চাই পেলাই সেইটো কোনটো ফ্লাইং স্কোৱাডৰ ওচৰত সংঘটিত হৈছে, তেতিয়া আমি সেই ফ্লাইং স্কোৱাডটো টিমটোলৈ আমি পঠিয়াই দিম। আৰু ফ্লাইং স্কোৱাড টিমটোৱে উইদিন 100 মিনিট সেই কমপ্লেইনটো তেওঁলোকে ডিছপ'জ অফ কৰিব লাগিব। এই গোটেইখিনি এক্সপেণ্ডিচাৰ চোৱা চিতা কৰিবৰ নিমিত্তে এজন অবজাৰ্ভাৰ থাকে, ইলেকশ্যন এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ। চ' ইলেকশ্যন এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আমাৰ জিলাৰ কাৰণে কাইলৈ আহিব। কাইলৈ আহি হয়তো তেওঁ মিটিং পাতিব, আপোনালোকক হয়তো লগ পাব পাৰে। গতিকে তেওঁ এই গোটেই এক্সপেণ্ডিচাৰ যিটো মেকানিজিম, এক্সপেণ্ডিচাৰ মনিটৰিং মেকানিজিম, সেইটো তেওঁ ছুপাৰভাইজ কৰিব, চোৱা চিতা কৰিব। আৰু তাৰ কাৰণে আমি তেখেতৰ লগত লাইজ কৰিবৰ কাৰণে এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আমি 3টা সমষ্টিতে এজনকৈ দিছোঁ, যাতে তেওঁলোকে লাইজ কৰিব পাৰে। আমি ষ্টেটিক ছাৰ্ভিলেঞ্চ টিম, ফ্লাইং স্কোৱাড, ভিডিঅ' ছাৰ্ভিলেঞ্চ টিম, ভিডিঅ' ভিং টিম, একাউণ্টিং টিম, গোটেইখিনি আমাৰ প্লেচত আছে। গোটেইখিনিয়ে যোৱাকালিৰ পৰা কাম আৰম্ভ কৰিছে। আৰু তাৰ উপৰিও আমি আজি ইয়াতে পলিটিকেল পাৰ্টিৰ আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলকো মাতিছোঁ। আমাৰ প্ৰেছ মিটখন শেষ হোৱাৰ পিছত আমি তেওঁলোককো মডেল কোড অফ কণ্ডাক্টৰ ইলেকশ্যন কমিশ্যনৰ যিখিনি গাইডলাইন আৰু নতুন যিখিনি ইনক্লুশ্যন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে, সেইখিনিৰ ওপৰতো আমি তেওঁলোকক বিস্তৃতভাৱে জনাম। গতিকে প্ৰেছৰ বন্ধুসকলক মই এইখিনি কথাই ক'ব বিচাৰিছিলোঁ। আৰু খালি ইয়াতে দুটা আমি কথা লগাই দিব বিচাৰিছোঁ যে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951, তাত 77(1) এটা ক্লজ আছে। সেই ক্লজটো আছে যে প্ৰতিজন কেণ্ডিডেটে তেওঁলোকে তেওঁলোকৰ হিচাপটো সুকীয়াভাৱে ৰাখিব লাগিব। তেওঁলোকক আমি ৰেজিষ্টাৰ এখন দি দিম, তেওঁলোকে যেতিয়া নমিনেশ্যন দিবলৈ আহিব, সেই ৰেজিষ্টাৰখনত তেওঁলোকে ডেইলি এক্সপেণ্ডিচাৰটো বেলেগকৈ দেখাব লাগিব, তেওঁলোকে কেছ ট্ৰানজেকশ্যন বেলেগকৈ দেখাব লাগিব, তেওঁলোকে বেংক ট্ৰানজেকশ্যন বেলেগকৈ দেখাব লাগিব। আৰু সেইটোৱে সেইটো 77(1) অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951। তাৰপিছত হৈছে 127A এটা আছে আমাৰ ছেকশ্যন 1951 ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টত। তাত হৈছে যে আমাৰ প্ৰাৰ্থীসকলে
যেতিয়া পোষ্টাৰ বা বেনাৰ তেওঁলোকে ছপাব, প্ৰতিখন হেণ্ডবিল, পোষ্টাৰ, বেনাৰ যিয়ে তেওঁলোকে ছপায়, তাৰ তলত তেওঁলোকে পাব্লিশ্বাৰ আৰু প্ৰিণ্টাৰ, কোনে পাব্লিছ কৰিছে আৰু কোনে প্ৰিণ্ট কৰিছে, এই দুটা বস্তু তাত ডিটেইলছ থাকিব লাগিব, তেওঁলোকৰ নাম তাত থাকিব লাগিব। গতিকে এইটো এটা মেণ্ডেটৰী প্ৰভিজন, আৰু সেইকাৰণে আজি মিডিয়া বন্ধুসকলৰ লগত মই 127A অফ RPF 1951 এইটো বস্তু কৈ দিলোঁ। আৰু তাত আৰু এটা কথা আছে যে ইলিগেল পেমেণ্টছ ইন কানেকশ্যন উইথ এন ইলেকশ্যন, এইটো এটা ছেকশ্যনত আহি যায়। আপোনালোকে জানে IPC ছেকশ্যনো আছে। গতিকে এইখিনি আমি পিছৰ মিটিংখনত সবিস্তাৰে ক'ম। গতিকে আৰু আমাৰ নটিফিকেশ্যন অফ ইলেকশ্যন, তাৰপিছত লাষ্ট ডেট অফ মেকিং নমিনেশ্যন, স্ক্ৰুটিনি, উইথড্ৰল, ডেট অফ পোল কাউণ্টিং আৰু টোটেল ভোটাৰ্ছ ইন দ্য ডিষ্ট্ৰিক্ট, এই সন্দৰ্ভত যদি আমাৰ মিডিয়া বন্ধুসকলৰ কিবা প্ৰশ্ন আছে তেওঁলোকে কৰিব। টোটেল ভোটাৰ 10 ফেব্ৰুৱাৰী তাৰিখে 6,24,391। ইলেকশ্যন কমিশ্যনে কেতিয়াও সংখ্যালঘু আৰু সংখ্যাগুৰু হেৰি নকৰে। ভোটাৰটো তেওঁলোকৰ কাৰণে সমান, গতিকে আমি ভোটাৰ হিচাপে হেৰি উলিয়াওঁ। খালি মেল, ফিমেল আৰু থাৰ্ড জেণ্ডাৰ তিনিটাহে হেৰি থাকে, তাত বিভক্ত থাকে। তাত বেলেগ হেৰি ফিগাৰ আমাৰ লগত নাই। মানে 80+, আমাৰ সেইটোক এবচেণ্টি ভোটাৰ্ছ বুলি কয়। এবচেণ্টি ভোটাৰ্ছটো ইট কামছ আণ্ডাৰ পোষ্টেল বেলট যিটো ছিষ্টেম সেইটোত। গতিকে ভাৰতৰ নিৰ্বাচন আয়োগে কৰিছে যে যিখিনি ভোটাৰৰ বয়স 85তকৈ বেছি, সেই ভোটাৰসকলক আমি এটা সুযোগ দিওঁ যে তেওঁলোকে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত নহাকৈ তেওঁলোকৰ ঘৰত থাকিয়ে তেওঁলোকে ভোট প্ৰদান কৰিব পাৰিব। কিন্তু কথাটো হ'ল যে এইটো তেওঁলোকক দিয়া এটা সুযোগহে, ইটছ নট মেণ্ডেটৰী যে 85 বছৰৰ ওপৰ হ'লে তেওঁলোকে ঘৰতেই ভোট দিব লাগিব। খালি তেওঁলোকক আমি BLOৰ জৰিয়তে ফৰ্ম 12D খন আমি তেওঁলোকক দি দিছোঁ। BLOই সুধিব যে আপুনি ঘৰত দিব নে পলিং ষ্টেচনত দিব। যদি ঘৰত দিম বুলি কয়, তেতিয়া সেই ফৰ্ম 12D খিনি আনি পেলাই আমি তেতিয়া হোম ভোটিঙৰ ব্যৱস্থা কৰিম। আমাৰ এটা টিম, য'ত পলিং অফিচাৰ থাকিব, য'ত পুলিচ অফিচাৰ থাকিব, য'ত আমাৰ এজেণ্টসকল থাকিব বিভিন্ন পলিটিকেল পাৰ্টিৰ, তেওঁলোকক দি পেলাই আমি টিমবিলাক ঘৰলৈকে পঠিয়াম, আৰু পঠিয়াই পেলাই আমি তাত 85 যিখিনি আছে তেওঁলোকৰ হেৰিটো ল'ম। ছেকেণ্ড অপশ্যনটো হ'ল যে যিসকল আমাৰ বিশেষভাৱে সক্ষম লোক আছে আৰু যাৰ ডিচেবিলিটি পাৰ্চেণ্টেজ ইজ মোৰ দেন 40, তেওঁলোককো হোম ভোটিঙৰ সুবিধা এটা ভাৰতৰ নিৰ্বাচন আয়োগে দিছে। তেওঁলোককো আমি ফৰ্ম 12D দিছোঁ। যদি তেওঁলোকে ফৰ্ম 12D খনত তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰে যে ঠিক আছে মই ঘৰত ভোট দিবলৈ ভাল পাম, তেতিয়া আমি তেওঁলোককো হোম ভোটিঙৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আৰু এটা আছে যিহেতু কভিড যিহেতু এতিয়া নাই, গতিকে কভিডৰটো ইয়াত নাহিব। আৰু এটা হ'ল ইমাৰ্জেঞ্চি ছাৰ্ভিচ বা এছেঞ্চিয়েল ছাৰ্ভিচ। এছেঞ্চিয়েল ছাৰ্ভিচখিনিও তেওঁলোকে থ্ৰু পোষ্টেল বেলত ভোট দিব পাৰে। ইয়াত এছেঞ্চিয়েল ছাৰ্ভিচ বুলি ক'লে BSNL আহি গ'ল, কিছু ক্ষেত্ৰত ৰেলৱে আহি গ'ল, অগ্নি নিৰ্বাপক বাহিনী আহি গ'ল। গতিকে যিখিনি এছেঞ্চিয়েল ছাৰ্ভিচৰ লগত জড়িত থাকে তেওঁলোকৰতো হোম ভোটিং নহয়, কিন্তু তেওঁলোকে DC অফিচৰ PVC চেণ্টাৰ বুলি কয়, পোষ্টেল বেলট ভোটিং চেণ্টাৰ, তালৈকে তেওঁলোক আহিব লাগিব। আৰু যিখিনি প্ৰিজাইডিং পলিং আছে, তেওঁলোকে যাৰ সঁচাকৈ দায়িত্বত তেওঁলোক কৰিছে, তেওঁলোকৰ কাৰণে আমি ফেচিলিটেশ্যন চেণ্টাৰ কৰিছোঁ এট দ্য ট্ৰেইনিং ভেন্যু ইটছেল্ফ, য'ত তেওঁলোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিং শেষ হোৱাৰ পিছতে তেওঁলোকে পোষ্টেল বেলটৰ যোগেৰে ভোট দিব পাৰিব। অকল এই পোষ্টেল বেলটৰ সুবিধাটো অকল নলবাৰী জিলাৰ ভোটাৰখিনিৰ কাৰণে নহয়। আজি যদি বেলেগ জিলাৰ কোনোবা ভোটাৰ ইয়াতে চৰকাৰী চাকৰি হিচাপে তেওঁলোক কৰ্মৰত হৈ আছে, তেওঁলোকো পোষ্টেল বেলট পেপাৰৰ যোগেদি ভোট দিব পাৰিব। তেওঁলোকে আমাৰ পৰা ফৰ্ম 12 ল'ব পাৰিব, আৰু সেই ফৰ্ম 12টো লোৱাৰ পিছত তেওঁলোকে আমাৰ তাত জমা দিব লাগিব, আৰু তেওঁলোকক আমি সেই ৰেচপেক্টিভ ডিষ্ট্ৰিক্টৰ
ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ পৰা পোষ্টেল বেলট পেপাৰখিনি আনি দিম আৰু তেওঁলোকে ইয়াত ভোট দিব পাৰিব। পলিং ষ্টেচন বুলি কোৱা হয়। আৰু আজিৰ তাৰিখত আমাৰ 825টা পলিং ষ্টেচনৰ এটাও ভালনাৰেবল নহয় বুলি আমি ইলেকশ্যন কমিশ্যনক ৰিপৰ্ট দিছোঁ। কিন্তু ক্ৰিটিকেলৰ ক্ষেত্ৰত আহি যায় যে যিমান ভালনাৰেবল পলিং ষ্টেচন থাকে আটাইখিনি ক্ৰিটিকেল হয়। যিহেতু আমাৰ তাত ভালনাৰেবল নাই, গতিকে সেইটো পাৰ্চপেক্টিভৰ ফালৰ পৰা আমাৰ তাত ক্ৰিটিকেল নাই। কিন্তু আগৰ ইলেকশ্যনবিলাকৰ পৰা যিটো ডেটা থাকে, সেই ডেটাখিনি যদি আমি চাওঁ, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে কৈছে যে যদি কোনোবা এটা ভোটগ্ৰহণ কেন্দ্ৰত 90%তকৈ বেছি ভোট হৈছে, তেতিয়া ডেট ইজ ক্ৰিটিকেল পলিং ষ্টেচন। আৰু এটা ভোটগ্ৰহণ কেন্দ্ৰত এজন কেণ্ডিডেটৰ যদি 75% ভোট বেছি পাইছে, ডেট ইজ ক্ৰিটিকেল। এটা পলিং ষ্টেচনত যদি 10%তকৈ কম ভোট হৈছে যোৱা ইলেকশ্যনবিলাকত, ডেট ইজ ক্ৰিটিকেল। য'ত ASD ভোটাৰৰ সংখ্যা ষ্টেট এভাৰেজতকৈ বেছি, ডেট ইজ ক্ৰিটিকেল। সেই গোটেই ক্ৰিটিকেল পইণ্টকেইটা চাই, বা য'ত আগত ল এণ্ড অৰ্ডাৰ হৈছে, ক'ৰবাত স্নেটচিং হৈছে, EVM কাঢ়ি নিছে, সেই গোটেইবিলাক চাই পেলাই ক্ৰিটিকেলিটিটো চোৱা হয়। গতিকে ইলেকশ্যন কমিশ্যনৰ পইণ্ট নম্বৰ 1 to 6 যিকেইটা আছে, সেইকেইটা চাই পেলাই আমাৰ ইয়াতে টোটেল ক্ৰিটিকেল পলিং ষ্টেচন 71। আৰু যদি আমি ল এণ্ড অৰ্ডাৰৰ ফালৰ পৰা চাওঁ, যে ল এণ্ড অৰ্ডাৰ হৈছে, দুটা গোষ্ঠীৰ মাজত কাজিয়া হৈছে, বা মডেল কোড অফ কণ্ডাক্টৰ বহুত বেছি ভায়লেশ্যন আগতে হৈছে আৰু তাৰ কাৰণে FIR হৈছে, তেতিয়াহ'লে সেইটো হিচাপত চাই পেলাই আমি 79 কৰিছোঁ। গতিকে দুটা যদি যোগ কৰোঁ আমি, ইলেকশ্যন কমিশ্যনৰ পইণ্ট নম্বৰ 1 to 6 আৰু পইণ্ট নম্বৰ 7, তেতিয়াহ'লে সৰ্বমুঠ আমাৰ ইয়াতে 150টা পলিং ষ্টেচন আছে। আৰু আমি বৰক্ষেত্ৰী সমষ্টিৰ যি 54 ভোটগ্ৰহণ কেন্দ্ৰ আছে, ডিউ টু ৰিম'টনেছ, ডিউ টু ডিষ্টেঞ্চ ফ্ৰম দ্য হেডকোৱাৰ্টাৰ্ছ, তাক সেইখিনিকো আমি এইবাৰ ক্ৰিটিকেল হিচাপে ধৰিছোঁ। গতিকে আমি যদি ক্ৰিটিকেলিটিৰ কথা কওঁ, তেতিয়াহ'লে 825টা পলিং ষ্টেচনৰ ভিতৰত 150টা পলিং ষ্টেচন এইবাৰ আমি ক্ৰিটিকেল বুলি ধৰিছোঁ। আৰু আমাৰ 85+ ভোটাৰ আজিৰ তাৰিখত আমাৰ ৰেকৰ্ড হৈ আছে 1896, আৰু PWD হৈ আছে 2837। এই আটাইখিনিকে আমি ফৰ্ম 12 দি পেলাই BLO আমি ৰিকুৱেষ্ট এটা কৰিম যে আপোনালোকে যদি বিচাৰে আপোনালোকৰ ভোটটো আপোনালোকে ঘৰতে দিব পাৰে। আৰু তেওঁলোকে যদি কয় যে ঘৰত দিম, তেতিয়া আমি ভোটকেইটা তেওঁলোকৰ ঘৰৰ পৰা লৈ আহিম। 38 নম্বৰ বৰক্ষেত্ৰীত টোটেল ভোটাৰ হৈছে 2,19,672 on 10th of February 2026। 39 নলবাৰী সমষ্টিত সৰ্বমুঠ ভোটাৰ হৈছে 2,02,78। তাৰে ভিতৰত মেল ভোটাৰ হৈছে 1,01,985 আৰু ফিমেল ভোটাৰ হৈছে 98,293। আৰু টিহু বিধানসভা সমষ্টিত টোটেল ভোটাৰ হৈছে 2,02,78। মেল ভোটাৰ হৈছে 1,04,715। ফিমেল ভোটাৰ হৈছে 99,725। তাৰ উপৰিও তৃতীয় লিংগৰ আমাৰ দুটা ভোটাৰ আছে, তাৰে এটা হৈছে বৰক্ষেত্ৰী সমষ্টিত আৰু এটা হৈছে টিহু সমষ্টিত। গতিকে থাৰ্ড জেণ্ডাৰ দুটা। মই যিটো ফিগাৰ কৈছোঁ, ডেট ইজ ইনক্লুচিভ অফ থাৰ্ড জেণ্ডাৰ ভোটাৰ্ছ। মডেল আমি প্ৰত্যেক সমষ্টিত এটাকে কৰিম। গতিকে 3টা বিধানসভা সমষ্টিত আমি 3টা মডেল ভোটগ্ৰহণ কেন্দ্ৰ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।